Fishery entrepreneur will create mixed locally. নমস্কাৰ আজি বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ কাৰণে এটা সুখবৰ গৌৰৱৰ বিষয় আমি ICSR স্পন্সৰ্ড এখন সেমিনাৰ আমাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আমাৰ আজি এই সেমিনাৰখনৰ ইনগ্ৰেটৰ হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ অতি সন্মানীয় উপাচাৰ্য মহোদয় প্ৰফেসৰ জিতেন হাজৰিকা ছাৰ আমাৰ মাজত উপস্থিত হৈছে আমি আমন্ত্ৰণ কৰি অনা আমাৰ তিনিগৰাকীকৈ আমাৰ ৰিসোৰ্স পাৰ্সন ফ্ৰম পাঞ্জাব চেন্ট্ৰেল ইউনিভাৰ্চিটি ডক্টৰ সন্দীপ কৌৰ নিপাৰ নৰ্থ ইষ্টৰ কোঅৰ্ডিনেটৰ সংগীতা অংগম ডক্টৰ সংগীতা অংগম আৰু আমাৰ মণিপুৰ ইম্ফল ধনমঞ্জুৰি ইউনিভাৰ্চিটিৰ পৰা আহিছে আমাৰ ডক্টৰ সেলিমা বেগম আৰু খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠান আৰম্ভ হৈছে ইয়াত আছে পোষ্টাৰ প্ৰেজেন্টেশন আছে পেপাৰ প্ৰেজেন্টেশন আছে তিনটা সেশন সুন্দৰভাৱে চলিব আৰু আমাৰ গোটেই বিষয়টো হৈছে কি ব্লু ইকনমি আমাৰ অসমৰ কনটেক্সটত ব্লু ইকনমি যথেষ্ট প্ৰাসংগিকতা আছে অৰ্থাৎ ব্লু ইকনমি মানে ইন্টাৰকানেক্টস ফিশাৰী এণ্ড একুৱাকালচাৰ এনভাইৰনমেন্ট tourism sector and marine sector all sectors are included in our blue economy concept গতিকে আমাৰ এই কনসেপ্টক লৈ আমাৰ গোটেই অসমত এটা ডাঙৰ বিপ্লৱৰ সূচনা কৰিব পৰা ফল আছে সেই কথাখিনি আমি বীৰ লাচিত বৰফুকন কলেজে উপলব্ধি কৰি আমি এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেমিনাৰ পতাৰ সুযোগ লাভ কৰিছোঁ তাৰ কাৰণে মই অধ্যক্ষ হিচাপে যথেষ্ট গৌৰৱান্বিত লাভ কৰিছোঁ আমাৰ শিক্ষকসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ইয়াত সহযোগ কৰিছে তেওঁলোকে আমাৰ পেপাৰ প্ৰেজেন্টেট কৰিব আৰু শিৱসাগৰৰ লগতে অসমৰ বিভিন্ন ইনষ্টিটিউচনৰ পৰা পেপাৰ আহিছে ইতিমধ্যে 50খনতকৈ অধিক পেপাৰ আহিছে গতিকে প্ৰথম আমাৰ ইনগ্ৰেল সেশন হৈ আছে আৰু ইয়াৰ পাছতে দুটা টেকনিক্যাল সেশন চলিব আজি প্ৰথম টেকনিক্যাল সেশন অনলাইন টেকনিক্যাল সেশন চলিব আৰু দ্বিতীয়টো আমাৰ CM টিপুলেৰ যিখিনি আমি বেনিফিচিয়াৰি আমাৰ শিৱসাগৰ ট্ৰেইনিং হৈছিল সেই ট্ৰেইনিং বেনিফিচিয়াৰি সকলক একেলগে একত্ৰিত কৰি তেওঁলোককো আমাৰ ডিস্ট্ৰিক্ট ফিশাৰী ডিপাৰ্টমেন্ট আৰু ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টৰ সহযোগত তেওঁলোকক এটা প্ৰশিক্ষণ দিয়া হ'ব লগতে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে গোটেই পৰিৱেশটো গোটেই ব্লু ইকনমিৰ ওপৰত এটা পেনেল ডিসকাশন হ'ব আৰু সেই পেনেল ডিসকাশনৰ আমাৰ চেয়াৰপাৰসন হিচাপে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি প্ৰফেসৰ ডক্টৰ নিবেদিতা ডেকাক আমি আমন্ত্ৰণ কৰিছোঁ গতিকে আমাৰ বহুকেইজন গণ্যমান্য পেনেলিষ্ট তাত অংশগ্ৰহণ কৰিব আমি আশা ৰাখিছোঁ এই সেমিনাৰখনৰ পৰা আমি নতুন নতুন কিছুমান এছপেক্ট আমি এক্সপ্লোৰ কৰিব পাৰিম এইখিনিয়ে আৰু মই পুনৰবাৰ অধ্যক্ষ হিচাপে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221